হয়, বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 233টা বন শিবিৰৰ 45টা বন শিবিৰ বৰ্তমান জলমগ্ন হৈ পৰা তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। আৰু এই মুহূৰ্তত আমি বাগৰি বনাঞ্চলৰ পৰিৱেশ দেখুৱাইছোঁ। বাগৰি বনাঞ্চলত ইতিমধ্যে 10টা বন শিবিৰ বৰ্তমানেও বানৰ কবলত আছে। আৰু এটা কথা আমি উল্লেখ কৰিব লাগিব, পূৰ্বৰ দৰে যদিও বন্যজীৱকুলসমূহ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰ দিশে ধাৱমান হোৱা নাই, কিন্তু তথাপিও দেখা পোৱা গৈছে যে 2-1 পহুৱে ইতিমধ্যে কাৰ্বি পাহাৰ যাত্ৰা আৰম্ভ কৰিছে। আৰু যাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ এই যি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আচলতে দিনে নিশাই কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে। কাৰণ যিকোনো যাতে কোনো দুষ্কৃতিকাৰীৰ কবলত নপৰে বন্যজীৱকুল, বা যিকোনো বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত নহয় বন্যজীৱকুলসমূহ। আৰু এই মুহূৰ্তত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বাগৰি বনাঞ্চলৰ বনকৰ্মী আছে, আমি বনকৰ্মীসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। ডেপুটি ৰেঞ্জাৰ আছে। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে বানৰ কবলত পৰিছে বাগৰি বনাঞ্চলত প্ৰায় 10টা বন শিবিৰ বৰ্তমানেও জলমগ্ন হৈ আছে। উদ্যানখনৰ ভিতৰ ভাগৰ বৰ্তমান পৰিস্থিতি কি? 10টা বন শিবিৰ আমাৰ প্লাবিত হৈছে। বাকী এনেই অন্য বছৰৰ দৰে তেনেকুৱা ধৰণৰ ইমান এতিয়ালৈকে ক্ষতি হোৱা নাই। আৰু যোৱা 3 দিন ধৰি যি পানী অকণমান আংশিকভাৱে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাগৰি এলেকাত সোমাইছিল যদিও অন্য বছৰৰ দৰে তেনেকৈ বহা নাই। আৰু আজি যোৱা 3 দিন ধৰি আমি তেনেকৈ হাইৱেত যাতে জীৱ জন্তু পাৰ হৈ পেলাই কাৰ্বি আংলঙৰ ফাললৈ ধাৱমান হোৱা অৱস্থাত যাতে যান বাহনৰ খুন্দাত যাতে মৃত্যু নহয় বা তেনেকুৱা ধৰণৰ একো অসুবিধা নহয়, সেইটো দৃষ্টি ৰাখি পেলাই আমাৰ জইণ্ট পেট্ৰলিং কৰি থকা হৈছে নন ষ্টপ। ইতিমধ্যে কি জীৱকুলে কাৰ্বি পাহাৰৰ দিশে ধাৱমান হৈছে? প্ৰায়ভাগ পহুৱে ধাৱমান হৈছে। হাতী বা বাকী গঁড় হাতী দেখা গৈছে যদিও এতিয়ালৈকে মুভ কৰা তেওঁলোক উঠাগৈ নাই। উদ্যানখনৰ ভিতৰ ভাগত 10টা যিহেতু বন শিবিৰ বানৰ কবলত আছে, তাৰ যিসকল বনকৰ্মী, সেই বনকৰ্মীসকল কি অৱস্থাত আছে? তেওঁলোকে ঠিকেই আছে। আৰু তেওঁলোকৰ যাৱতীয় ব্যৱস্থা গোটেইখিনি হাতত ৰেচন পাতিৰ সৈতে নাও আদি কৰি গোটেইখিনি ব্যৱস্থা আছে। আৰু তেনেকৈ বিশেষ অসুবিধা আমাৰ তেওঁলোকৰ বিশেষ অসুবিধা থাকিলে তেওঁলোকে আমাক ফোনেৰে বা ৱাৰলেছৰ যোগেদি জনায়। এতিয়ালৈকে তেনেকুৱা কোনো আমি ইনফৰ্মেশ্যন পোৱা নাই। বানপানীৰ সুযোগ লৈ চোৰাং চিকাৰী আচলতে লক্ষ্য কৰি লয় কাজিৰঙা জীৱকুলৰ প্ৰতি পহৰাৰ কেনেধৰণৰ ব্যৱস্থা হৈছে? সেইটো ক্ষেত্ৰত আমি সম্পূৰ্ণভাৱে গোটেই বাগৰি বনাঞ্চল সষ্টম হৈ আছে। আৰু অহৰহ দিনে নিশাই সেইটো ক্ষেত্ৰত আমাৰ পেট্ৰলিং কৰি থকা হৈছে। পেট্ৰলিং পথসমূহৰ অৱস্থা কি? বৰ্তমান পানী উঠিছে নেকি? পেট্ৰলিং পথত এতিয়ালৈকে পানী উঠা নাই। হাতীসমূহ, বিভাগীয় যিসমূহ হাতী, সেই হাতীসমূহ উদ্যানৰ ভিতৰতে আছে? সিহঁতক আমি যিমানখিনি চেষ্টা কৰিছোঁ, মানে অকণমান আমাৰ ওচৰলৈ, মানে আমাৰ নিকটৱৰ্তী অঞ্চললৈ, আমাৰ অফিচৰ ওচৰলৈ সিহঁতক চপাই আনি থোৱা হৈছে, যাতে হঠাৎ পানী বাঢ়ি আহিলে সিহঁতৰ যাতে একো অসুবিধা নহয়। আৰু সময়ত যাতে সিহঁতক আমি যিকোনো ক্ষেত্ৰতে কামত লগাব পাৰোঁ, সেইকাৰণে তেওঁলোকক সুৰক্ষিত স্থানত ৰখা হৈছে। যিহেতু ইতিমধ্যে পহুসমূহ কাৰ্বি পাহাৰত আশ্ৰয় লৈছে, ওখ ঠাইৰ সন্ধানত তেওঁলোক তালৈ গৈছে, পহুৰ নিৰাপত্তাৰ বাবে কেনেধৰণৰ ব্যৱস্থা কৰা হৈছে? পহু নিৰাপত্তাৰ ক্ষেত্ৰত যিহেতু মানে পহুখিনি উঠি গ'লে পাহাৰৰ ফাললৈ ধাৱমান হয়, পাহাৰৰ জংঘলৰ আচুতীয়া নিজৰ নিৰাপদ আশ্ৰয়স্থলী এটাই তেওঁলোকে বাছি লয়। আৰু তেনেকুৱা ধৰণৰ বিশেষ কিবা যদি অসুবিধা হয়, আৰু আমাৰ মানুহ কাৰ্বি আংলঙৰ ফালেও ফৰেষ্টৰ মানুহ আছে, কিবা যদি অসুবিধা হয়, তেনেকুৱা কিবা দুষ্কৃতি কবলত যদি পৰে, তেতিয়া আমালৈ খবৰ আহে। বৰ্তমান আপোনালোকৰ বনাঞ্চলখনৰ কিবা কেজুৱেলিটি আছে নেকি? এতিয়ালৈকে তেনেকুৱা ধৰণৰ একো হেৰি হোৱা নাই। ইতিমধ্যে 10টা বন শিবিৰ যিহেতু জলমগ্ন, আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে নেকি? পানীটো আজি লক্ষ্য কৰা হৈছে, পানীটো অকণমান আংশিকভাৱে ৰৈছেগৈ আৰু কমাৰ নিচিনা পৰিলক্ষিত হৈছে। নিশ্চয়কৈ। এইখিনি মুহূৰ্তত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ পৰা দেখুৱালোঁ পোনপটীয়াকৈ সামগ্ৰিক পৰিৱেশ। এটা কথা উল্লেখ কৰিব লাগিব, ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 233টা বন শিবিৰৰ 45টাই বৰ্তমান জলমগ্ন হৈ পৰা যি তথ্য, সেই তথ্য উদ্যান কৰ্তৃপক্ষই সদৰি কৰিছে।